মৰিয়নিত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠন নিৰ্মাণৰ দুমাহ পাছতে বখলে পকী পথ হেচুৱাই এৰিছে আমি জানাব বিচাৰিছো চেলেংহাট হালুৱাপাৰাৰ সংযোগী সেই পথটোৰ নিৰ্মাণত দুৰ্নীতি হৈছে নিৰ্মাণৰ পাছতে বিধ্বস্ত ৰূপ লৈছে এই পথটোৱে ৩৫ লাখ টকাৰে অতি নিম্নমানৰ কামেৰে নিৰ্মাণ কৰা হৈছিল পথটো ৰাজু নামৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনে পথটো পুনৰ মেৰামতি কৰাৰ অভিযোগ পথ নিৰ্মাণত হোৱা অনিয়ম দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া আটছাৰ টিয়ক শাখা সৰব হৈ পৰিছে টিয়ক শাখাৰ আটছাৰ যিসকল কৰ্মী সকলো ওলাই আহিছে এনেদৰে তেওঁলোকে দেখুৱাইছে এই পথটোৰ কামৰ সেই নমুনা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ সাংবাদিক ৰঞ্জিত বৰাৰ সন্মুখত সাংবাদিকগৰাকীয়ে প্ৰতিবেদন যুগুত কৰিছে সেয়া চাওঁ আহক হয় লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত যিসমূহ পথ আসলে এই পথসমূহ কেনেদৰে নিৰ্মাণ কৰিছে তাৰ চোৱা চিতা কৰিবলৈ ঠিকাদাৰ অভিযন্তাই আসলতে হেমাহি যাৰ ফলত একোটা পথ সম্পূৰ্ণ আশাপূৰ্ণভাৱে নিৰ্মাণ হৈ আছে মই বৰ্তমান উপস্থিত আছো চেলেং হালুৱা পথাৰ সংযোগী এটা পথৰ ওপৰত আসলতে প্ৰায় দুমাহ পূৰ্বে এই পথছোৱা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতেই ইয়াৰ বখলে যি ইয়াত কাৰ্পেটিং কৰা হৈছিল যে কাৰ্পেটিংসমূহ সম্পূৰ্ণৰূপে আঁতৰি গৈছে আমি দাঁতিত যদি চাওঁ এয়া যি ইয়াত হিলগুটি যি ব্যৱহাৰ কৰে কাৰ্পেটিঙৰ সময়ত সেই হিলগুটিসমূহ কিনাৰত হিচৰিত হৈ আছে ইয়া দেখিছেনে কাৰ্পেটিঙৰ ওপৰত এনেদৰে মুহাৰি দিয়াৰ লগে লগে ইয়াৰ যি তলৰ বালি অংশ সেই বালি অংশ ইতিমধ্যে ইয়াত চকুত পৰিছে আসলতে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই পথছোৱা নিৰ্মাণ কাৰ্য কিমান দুৰ্নীতি হৈছে নিৰ্মাণ কাৰ্যত কেনেদৰে সংঘটিত হৈছে প্ৰায় 3 কিলোমিটাৰ এই পথছোৱাত ৩৫ লাখ টকা ব্যয় সাপেক্ষে এই পথছোৱা নিৰ্মাণ হৈছিল মোৰ লগত স্থানীয় নেতা যুৱক আছে কি ক'ব আপুনি হয় এই আপুনি যেটো আছো আমি এতিয়া হেটো ডালিম বাগিচা আসলতে চেলেংহাটৰ যেটো নামচিচু পথ তাৰ পৰা হালুৱা পথাৰ হৈ ডালিম বাগানা খনিকৰ প্ৰায় 3খন বাগিচা মানে 3খন গাঁও সংযোগী পথ ইয়াৰ পৰা আপোনাৰ টিয়কলে মানুহ ওলাই যায় চিকিৎসালয় হোক জোহাৰলৈ ওলাই যোৱা এইটোৱে মানে ডালিম খনিকৰ হালুৱা পথাৰ লেফেৰা বৰুৱাচুক আদি কৰি কেবাখন সৰুৰা গাঁৱৰ এটা মূল পথ এই পথেদি মানে ল'ৰা ছোৱালী স্কুল মেডিকেল সব যায় এই পথটি একেবাৰে জৰাজীৰ্ণ হৈ আছে যাৰ কাৰণে অসম চৰকাৰে মেৰামতিৰ কাৰণে প্ৰায় আপুনি কৈছে ৩৫ লাখ টকা আবণ্টন দিছিলে প্ৰায় 3 কিলোমিটাৰ আৰু ইয়াৰে আসলতে নকচাৰী যিটো সাব ডিভিজন অফিচ মৰিয়নি টিয়ক টেৰিটৰী অন্তৰ্গত নকচাৰী সাব ডিভিজন অফিচে এইটো চোৱাৰ আৰু তাৰে নকচাৰী এজন ঠিকাদাৰ ৰাজু ভাইৰাছ বুলি আমি জানো তেখেতে এইটো নিৰ্মাণ কৰিছিলে আৰু নিৰ্মাণ যেতিয়া কৰি আছিলে মানে সেই সময়তে লগে লগে চপৰাবোৰ আপুনি কৈছে আজিটো লগে লগে এৰাই গুচিয়ে গৈছিলে আৰু লগে লগে তেতিয়া আমি মই নিজেও ঠিকাদাৰজনক কৈছিলোঁ আৰু যিজন নিৰীক্ষণ কৰে জুনিয়ৰ ইঞ্জিনিয়াৰ যিজনে থাকে চাই তেখেতক মই লগে লগে হৰেণ হাজৰিকা তেখেতৰ নাম মই উল্লেখ কৰি দিছোঁ তেখেতক মই পোনপটে ফোন কৰিছিলোঁ তেখেতক মই ক'লোঁ যে এনেকৈ কথা আপুনি কাম কৰি মানে গৈ আছে কাম কৰি লগালগ এৰাই গৈ আছে মই ক'লোঁ এনেকৈ এৰাই গৈ আছে ঠিক আছে এইটো একো নাই বোলে আমি কামটো কৰি গৈ আছোঁ যিমান সেইখিনি থাকি যাব বেয়া হ'ব সেইখিনি আমি আকৌ ৰুলাৰ আমাৰ আছে আমি কৰি দিম বুলি ক'লে আমাক খালি কামটো কৰিব দিয়ক বুলি ক'লে ঠিক আছে আমি একো আধা নকৰিলোঁ কামটো কৰি গৈ যেতিয়া শেষ হৈ গ'ল তেওঁলোকে ক'লে ঠিক আছে শেষ হৈ যোৱাৰ পাছত 2 দিন পাছত কৰি দিম 3 দিন সপ্তাহ তেনেকৈ আকৌ কিবা বেলেগ কাম ব্যৱস্থা আছোঁ কৰোঁ পাছত কৈছে ঠিকে আছে নহয় বোলে মই যদি আকৌ ফোন কৰোঁ আপুনি আহক চাওক আকৌ বুলি ক'লোঁ তেতিয়া কৈছে নাই কামটোতো হৈ গ'ল এতিয়া আকৌ ফোন কৰিলে কয় আমি আকৌ মেৰামতি কৰি দিবলৈ কাম আছে প্ৰায় 2 মাহ পাৰ হৈ গ'ল কামটো সম্পূৰ্ণ কৰি 2 মাহ পাৰ হৈ যোৱাৰ পাছত গোটেই আপুনি দেখিব ইয়াতে গাঁত হৈ গ'ল মানে এজাক বৰষুণ সামান্য অজাক বৰষুণ এতিয়া আপোনাৰ চ'ত মাহত পাইছে শাওন ভাদ মাহৰ বৰষুণ বাকীয়ে আছে এটা সৰু বাৰিষা সহ্য কৰিব নোৱাৰা যিটো পথ আপোনাৰ খুব বেছি মই কৈছোঁ বাৰিষাটা পোৱাৰ লগে লগে এইটো আকৌ গাঁত হৈ যাব ঠিকাদাৰ টকা লৈ লুণ্ঠন কৰি যাব আৰু যিটো ঠিকাদাৰ কথা মই কৈছোঁ ৰাজু ভাইৰাছ তাৰ অলৰেডি মানে ব্লেকলিষ্ট কৰিব লগা মানুহ আচলতে য'তে দলং চেলেঙত দলং বনাই নাৱৰ নিচিনা ওলমি গ'ল এই তেনেকৈ ৰাস্তাটা ৰিপেয়াৰিং কৰিছে তেখেতে নাগাজাংকাত সেই তাতো মই খবৰ পাইছোঁ এনেকৈ উফৰি গৈছে এনেকৈ মানে য'তে কাম কৰিছে ঘৰ ৰাস্তা দলং যিয়ে নিৰ্মাণ কৰিছে ৰাজু ভাইৰাছ একেবাৰে বেয়া কিন্তু কাৰ স্বাৰ্থত মানে কি তেখেতৰ ছত্ৰৰ ছায়া আছে কি এনেকুৱা মানে ওপৰৰ আশীৰ্বাদ আছে যে তেখেতে আকৌ মানে ইমান ব্লেকলিষ্ট হৈ যোৱা মানুহটো আকৌ কাম পাই থাকে গতিকে এইটো অলপ মানে চিন্তনীয় বিষয় অলপমান ভাবিবলগীয়া বিষয় হৈ গৈছে আৰু আমি বাৰম্বাৰ কোৱা পাছতে অভিযন্তা বিষয়ববীয়াসকল বাৰম্বাৰ কৈ থকাৰ পাছত তেওঁলোকে কোনো ধৰণে গুৰুত্ব নলয় মই কেইবাদিন এনেকৈ ফোন কৰি বহুত কিটা পথৰ কথা তেখেতলোকক কোৱাৰ লগত তেওঁলোকে বেয়াহে পায় বৰঞ্চ মোক কয়হে মানে আমাক বেয়া পায়হে কয় আমি আচলতে ইমান চৰকাৰৰ টকা তেওঁলোকে লুণ্ঠন কৰা অপচয় কৰাত আমি কেতিয়াও আমি আচলতে ৰাইজৰ কৰৰ পইচা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত